আৰু স্বাভাৱিকভাৱেই আজি নন্দিতাৰ পিতৃ মাতৃ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ কিছু হলেও শান্তি পোৱা বুলি কৈছে। প্ৰতিদিনেই প্ৰতি বছৰৰ এই দিনটোতে যিদিনাখন হত্যা কৰা হৈছিল বা হত্যাৰ দিনটোৰ কথা মই উল্লেখ কৰিব লাগিব, সেই দিনাংকত বিশেষকৈ চাকি বন্তি জ্বলাইছিল বুলি কৈছিল অধ্যক্ষই। আৰু আজি ৰায়দানৰ পাছত দল সংগঠন বিশেষকৈ AGYCP আৰু নন্দিতাৰ কিছু বন্ধু বান্ধৱীও মন্তব্য কৰিছে। উৎকণ্ঠা ৰৈ আছিলোঁ আজি 2টা বজাৰ কাৰণে, যিহেতু আমি এই যিদিনাই ঘটনাটো সংঘটিত হৈছিলে 4টা বছৰ পূৰ্বে আজি দিনটোতে, সেই তেতিয়াৰ পৰা আমি দাবী জনাই আহিছিলোঁ যে এই ৰিণ্টু শৰ্মাক ফাঁচি দিব লাগে, অনাগত দিনত যাতে এনেধৰণৰ ঘটনা পুনৰ সংঘটিত নহয়। আৰু আমি বিশেষকৈ আজি ধেমাজি আৰক্ষীক ধন্যবাদ জনাইছোঁ। আজি যিহেতু তেখেতলোকে যি তদন্ত প্ৰক্ৰিয়া আজি আদালতত তেখেতলোকে যি তথ্য পাতি প্ৰদান কৰিলে, তাৰ পৰা সম্ভৱ হৈছে যে এই আদালতে তেখেতক ফাঁচিৰ দৰে এটা মৃত্যুদণ্ডৰ দৰে এটা ৰায় দিবৰ কাৰণে। সেইকাৰণে আমি আদালতৰ তথা ধেমাজি আৰক্ষীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পৰা আমি আশা কৰিছোঁ যাতে নন্দিতা শইকীয়া যি ঘৰৰ মানুহ তেখেতলোকৰ, সেই তেখেতলোকে অন্তত আজি ৰায়দানৰ ফলত অলপ হ'লেও সুখী হৈছে বুলি। আজি পোনপ্ৰথমে মই আমাৰ আজি যি ন্যায় প্ৰদান কৰিলে ধেমাজি ষ্টেচন কোৰ্টে যি ন্যায় প্ৰদান কৰিলে, আমি ছাত্ৰকতা সভাৰ পৰা আদৰণি জনাইছোঁ। আৰু আমি মহিলা মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাই এই নন্দিতা শইকীয়াৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকৰ পৰিয়ালটোৰ লগত 4 বছৰ দিন তেওঁলোকৰ ওচৰত বিভিন্ন ধৰণে সহায় সহযোগিতা কৰা দল সংগঠনৰ পৰা ইত্যাদি কৰি যিসকল লোকে তেওঁলোকৰ সেই পৰিয়ালটো দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত সাহস হৈ থিয় দি আছিলে, আমি তেওঁলোককো আমাৰ ছাত্ৰকতা সভাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল বিষয়াৰ কৰ্মৰ দ্বাৰা বা তেওঁলোকে যি কষ্ট কৰি তেওঁৰ আজি সেই দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ'ল, আমি তেওঁলোককো আমাৰ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ পৰা গভীৰ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আৰু এই সিদ্ধান্তত আমি ন্যায়ালয়ৰ সিদ্ধান্তত আমি এই ছাত্ৰকতা সভাৰ বা ছাত্ৰ সমাজৰ হৈ পিনি আমি এনে এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে আমি নথৈ আনন্দিত বুলি ক'ব লাগিব। আৰু যাতে এনেধৰণৰ কাৰ্য, এনেধৰণৰ অমানৱীয় কাৰ্য যাতে দুনাই অসমতে নহয় বা ভাৰতবৰ্ষতে বা কোনো ঠাইত বা কোনো কালে সংঘটিত নহয়, তাৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। লগতে আমি আজি সন্ধিয়া 6 বজাত আমি মহিলা মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ আৰু উদ্যোগৰ আৰু ছাত্ৰ সমাজৰ হৈ আমি আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী লগতে তেখেতৰ নন্দিতা শইকীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আয়োজন কৰিছোঁ। জ্ঞাপন কৰা হ'ব। এই সমগ্ৰ ৰায়দান সম্পৰ্কে বা আদালতত ন্যায়ালয়ত কি ধৰণে যুক্তি তৰ্ক চলিছিল বা কি পৰ্যায়ত ৰাখি আজি অভিযুক্ত ৰিণ্টু যাক দোষী সাব্যস্ত হৈছিল আৰু আজি মৃত্যুদণ্ড বিশেষ অধিবক্তাই কি ক'ব বিচাৰে? ASTC বাছ ষ্টেণ্ডৰ অপজিটত যি এক নিৰ্মম হত্যাকাণ্ড সংঘটিত কৰিছিল, নন্দিতা শইকীয়া নামৰ এগৰাকী ছাত্ৰীক যি হত্যা কৰা হৈছিল, সেই গোচৰত আজি চূড়ান্ত ৰায়দান মাননীয় আদালতে কৰিছে। 21/8/2021 তাৰিখে ৰিণ্টু শৰ্মা নামৰ এজন ব্যক্তিয়ে তিনিজন ব্যক্তিক একেলগে দাৰে হত্যাৰ উদ্দেশ্যেৰে আক্ৰমণ কৰিছিল। তেওঁলোকৰে 2জন দেৱ দত্ত আৰু কাশ্মীনা দত্ত সৌভাগ্যক্ৰমে দীঘলীয়া ট্ৰিটমেণ্টৰ পিছত তেওঁলোক আৰোগ্য হ'বলৈ সক্ষম হ'ল, যদিও নন্দিতা শইকীয়া 4 দিনৰ পিছতে মৃত্যু সাৱটি ল'ব লগা হ'ল। আৰু পিতৃ মাতৃৰ জীৱিত কালত সন্তানৰ মৃত্যুৰ যি এক বেদনা, সেই বেদনা তেওঁলোকৰ পিতৃ মাতৃয়ে সহিব লগা হ'ল। সেই মৃত্যু কোনো স্বাভাৱিক মৃত্যু নাছিল, সেই মৃত্যু কোনো দুৰ্ঘটনাজনিত কাৰণত হোৱা মৃত্যু নাছিল, সেই মৃত্যু কোনো ৰোগজনিত কাৰণত হোৱা মৃত্যু নাছিল, সি আছিল এক হত্যাকাণ্ড। আৰু প্ৰচুৰ সম্ভাৱনাপূৰ্ণ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। আমি যিমান ইচ্ছা কৰিলেও, তেওঁ পৰিয়ালৰ মানুহে যিমান ইচ্ছা কৰিলেও কোনো কালে কোনোদিনে তাইক আৰু উভতাই নাপায়। গতিকে এটা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ প্ৰতিভাৰ শেষ হ'ল। আৰু এই যি ক্ষতি, এই ক্ষতি কেৱল নন্দিতা শইকীয়াৰ পৰিয়ালবৰ্গৰ ক্ষতি নহয়, এই ক্ষতি কেৱল মৰিধল মহাবিদ্যালয়খনৰ ক্ষতি নহয়, এই ক্ষতি কেৱল নন্দিতা শইকীয়াৰ পৰিয়ালবৰ্গ, আত্মীয় স্বজন বা বন্ধু বান্ধৱীৰ ক্ষতি নহয়, এই ক্ষতি এক সামাজিক ক্ষতি। অপৰাধ যিমানে গম্ভীৰ হয়, যিমানে গধুৰ হয়, তাৰ শাস্তিও সিমানে গম্ভীৰ হ'ব লাগে। এই উদ্দেশ্যৰে আজি 4টা বছৰে মই নন্দিতা শইকীয়া আৰু তেওঁলোকৰ বাকী 2জন জখমীৰ হৈ পিনে ওকালতি কৰি আহিছিলোঁ। আৰু আমাৰ উদ্দেশ্য এটাই আছিল, যিহেতু অপৰাধ গম্ভীৰ, গতিকে ইয়াৰ শাস্তিও হ'ব লাগে গম্ভীৰ। আৰু তাৰ পৰিণতিত আজি মাননীয় আদালতে চূড়ান্ত ৰায়দান কৰি ৰিণ্টু শৰ্মাক ভাৰতীয় দণ্ডবিধি আইনৰ 302ত মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। ধন্যবাদ।
বি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।